বৰ্তমান কলিৰ যুগ। আমি কলিৰ যুগত বাস কৰিছোঁ, যিহেতুকে আমি এতিয়া বহুত কথা শিকিব লাগিব। কলিৰ যুগত বাস কৰা মানুহ আমি যদি লাজ কৰি বহি থাকোঁ, একো নহয়। আচলতে জীৱনটো এখন খেলায়ে হয়। কেতিয়াবা হাৰিব, কেতিয়াবা জিকিব, কেতিয়াবা বহুত দৰ্শক পাব, কেতিয়াবা কম দৰ্শক পাব। জীৱনটো তেনেকুৱাই হয়। কিন্তু আমি যদি লাজ কৰি যিকোনো কাম নকৰোঁ, তেতিয়াহ'লে আমি পিছৰ ফালে পিছুৱাইয়ে যাম। কাৰণ কলিৰ যুগ। কলিৰ যুগত আমি লাজ কৰি বহি থাকিলে নহ'ব। বহুতে বহুত কাম কৰিব পাৰে, আমিও কিয় নোৱাৰিম? আমিও চেষ্টা কৰিম, আমিও কৰিব পাৰিম। যিহেতুকে কলিৰ যুগৰ মানুহ আমি। সাহস কৰিব লাগিব, লাজ কৰিলে নহ'ব। লাজ কৰা মানুহে আচলতে যিকোনো কাম কৰিবলৈ নোৱাৰে। কোনে কি ক'ব, কোনে কি চাই আছে নেকি, এইবিলাক আচলতে মিছা কথা হয়। আপুনি কি কৰিব, আপোনাক কোনেও চাই নাথাকে। কাৰণ আপুনি জীৱনত যিকোনো কিবা এটা কৰিবই লাগিব, লাজ কৰিলে নহ'ব। সাহস কৰিব লাগিব, সাহস গোটাই কাম কৰি যাব লাগিব, তেতিয়াহে আপুনি আগুৱাই যাব পাৰিব। কলিৰ যুগৰ মানুহ আমি। ভালে থাকিব।